বহুত এইবিলাক কষ্ট খালো কষ্ট খাই তাৰপিছত তাতে মই ইউপিত এনেকে নাচি কৰি তাৰপিছত হিজৰা কমিউনিটি মানুহ লগ পালো লগ পাই তাতে মই গুৰু ধৰিলো সেই গুৰু লৈ পেলাই মই আজিক লাগি আছো সমাজত বুবা থাকে মাইকী মুৰা অমুক তমুক নানা ধৰণৰ কথা ওলাই কোনোবাই দেখিলে হয়তো তই আৰু কাম নাপাও তই ল'ৰাৰ নিচিনা থাকিব নোৱাৰা কি কৰিম এতিয়া হ'ব আৰু নহয় 15 বছৰ মান হ'ব 15 বছৰ মান হ'ব গুচি গলো আৰু মনত এনেকে দুখ বেদনা লৈ ইউপি গুচি গলো ইউপি গুচি যাই তাতে নাচি কৰি কিবা এটা পাওঁ আহি সেনেকে ঘৰখন চলাও মই আমাৰ কাকাক কওঁ ওচৰৰে কাকা এটা আছে কাকা মোক তোৰ লগত হাজিৰা কৰিব লৈ যাবিচোন কাকা গুচি তই হাজিৰা কৰিব পাৰিবি বোলে পাৰিম মই কিয় নোৱাৰিম মানে নাচি কৰি যদিও ঘৰখন চলি আছে অশান্তি ইউপিত মানে ৰাতিটো আহিলে ঈশ্বৰক খাইব লাগে যাতে ৰাতিটো ভালে যায় হেল্ল' ফ্ৰেণ্ডছ মই টাইৰা অসমৰ এজনী প্ৰাউড ট্ৰান্স ওমেন আপোনালোকক টাইৰা বিক্ৰম ব্লগছৰ এটা নতুন ভিডিঅ'লৈ ৱেলকাম জনালো আজি আমাৰ ভিডিঅ'ত নতুন অতিথি আছে আহক তেওঁৰ লগত চিনাকি কৰাই দিওঁ আমাৰ লগত আছে নিতুমণি দাস নিতুমণি এজনী ট্ৰান্স ওমেন হয় তেওঁ হিজৰা বৃত্তিৰ লগত যুক্ত হৈ আছে আৰু তেওঁ খুব ভাল এজনী ডান্সাৰ হয় আৰু ৰিসেন্টলি তেওঁ ট্ৰান্সজেন্ডাৰ ওয়েলফেয়াৰ বোৰ্ডৰ এজনী সন্মানীয় মেম্বাৰ হিচাপে যোগদান কৰিছে আহক নিতুমণিৰ লগত আমি কথা পাতো আৰু তেওঁৰ জীৱনৰ যি অভিজ্ঞতা তেওঁৰ সংগ্ৰাম সব কথা তেওঁৰ পৰা আমি জানো নিতুমণি আপোনাক ওয়েলকাম জনালো ধন্যবাদ ধন্যবাদ টাইৰা ধন্যবাদ বিক্ৰম খুব সুন্দৰ কথা আজি তোমালোক মোৰ ওচৰত আহিছে আজি আমি মুখামুখিভাৱে ইজনে সিজনৰ কথা আদান প্ৰদান কৰিম কিন্তু কি মই এইখিনিতে মই এটা কথা কওঁ আজি মই যিটো অসমীয়া কৈ আছো আজি মই এই অসমীয়াত মই কথা নাপাতো আজি মই নিজৰ ভাষাত য'ত মোৰ জন্ম সেই জন্মস্থানৰ হৈ পেলাই মই আগত মানে যিটো পৰ্যায় এৰি থৈ আহিছো যিখন ঘৰত মোৰ জন্ম হৈছিল যিখন সমাজত আছিলো যিখন গাঁৱত আছিলো মই আজি সেই গাঁওখনৰ মানে হেৰিত কথা পাতিম যেনেকে মই নলবাৰীৰ হয় আচলতে গতিকে মই নলবাৰীয়া আমাৰ নলবৰীয়া ভাষাত মই কথা পাতিম একদম একদম আৰু আপুনি বুলি নকওঁ আমি একদম ফ্ৰেণ্ডছ হয় আমি ফ্ৰেণ্ডছ হয় সো তুমি বুলি কৈছো আপোনালোকে বেয়া নলব বেয়াকে সো নিতুমণি তোমাক যদি মই একদম তোমাৰ শৈশৱৰ কথাখিনি যদি সুধো যে তোমাৰ শৈশৱ আমি ট্ৰান্স ওমেন বোৰৰ যি আমাৰ যি শৈশৱ হয় অলপ বেলেগ হয় ন সবতকে বেলেগ হয় আমাৰ সো তোমাৰ শৈশৱৰ কথা যদি আমি সুধো যে সৰু কালত তোমাৰ কেনেকুৱা আছিলে তোমাৰ শৈশৱ তোমাৰ মা দেউতা ভাই ভনীৰ লগত সম্পৰ্ক সেইখিনি তুমি যদি অলপ আমাক কোৱা হয় টাইৰা শৈশৱ মানে সিমানখিনি মোৰ মনত নাই কিন্তু যেখিনি কথা মনত আছে মই সেইখিনিহে কম মোৰ শৈশৱটো খুব কষ্টত গৈছে মই একদম মোৰ যিটো ঘৰুৱা ভাষা সেই ঘৰুৱা ভাষাত মই কথা কম একদম কোৱা শৈশৱটো মোৰ একদম কষ্টত গৈছে মই খুব গৰীব ঘৰৰ পৰা ওলাই অহা বুলি ক'ব পাৰি মই বৰ বেছি পঢ়া শুনা কৰা নাই মই এটা সাধাৰণ পৰিয়ালত জন্ম হৈছো মই ক্লাছ 8-9 মানলৈকে পঢ়িছো যেতিয়া মোৰ ঘৰৰ আৰ্থিক অৱস্থা খুব বেয়া আছিল দাদাহঁত আছে মই ঘৰৰ গোটেইকেইটাতকৈ সৰু মই দাদাহঁত আছে কিন্তু দাদাহঁত থাকিলেও মানে হেতে মানে ঘৰৰ সিমান দায়িত্ব ল'ব নোখোজে আচ্ছা মই সৰু বাইদেউ দুটা আছে আৰু মোৰ ছোৱালীৰ মন মোৰ যিটো ছোৱালীৰ মন স্কুলত খেলা ধূলা কৰো খেলা ধূলা কৰিলেও মানে কি হয় ইটো সিটোক ফিচিঙি আকৌ মই বাইদেউহঁতে ঘূহা সেই পৰ্দাৰ ঘূহি যাওঁ অকণ অথত মিঠাতেল লৈ যাওঁ আচল কথা কি মোৰ হাঁহি উঠে কেতিয়াবা মনত পৰিলে মোৰ যিটোকে ঘৰৰ অৱস্থা বেয়া মোৰ কাকা এটাই মানে আমি কাকা বুলি কওঁ কাকা এটাই মানে হাজিৰা কৰিব যায় হাজিৰা যেতিয়া কৰিব যায় মোৰ ঘৰৰ অৱস্থা বেয়া দাদাহঁতে বেলেগে থাকে তাৰপিছত আমাৰ দেউতাই মানে খেতি বাৰী কৰিছিল পিতাই খেতি বাৰী কৰিছিল খেতি চেতিৰ কাম বন্ধ হৈ গেল আমাৰ মানে কি চুলা নজলা অৱস্থা তাৰপিছত মই আমাৰ কাকাক কওঁ ওচৰৰে কাকা এটা আছে কাকা মোক তোৰ লগত হাজিৰা কৰিব লৈ যাবিচোন কিজানি ময়ো কিবা এটা পাওঁ পঢ়াততো মতি গতি বৰ এটা ভাল নহয় স্কুলত যাওঁ মানে যাব লাগে যাওঁ আৰু সেনে ধৰণৰ কথা পঢ়াত ইমান ইণ্টাৰেষ্ট নাই ঘৰৰ অৱস্থা বেয়া গাইড দিয়া মানুহ নাই দাদাহঁতে বেলেগে থাকে বাই দুটা আছে তাৰপিছত কি হ'ল মই একদিন কাকাৰ লগত কাকা গুচি তই হাজিৰা কৰিব পাৰিবি বোলে পাৰিম মই কিয় নোৱাৰিম যাম তোক যদি 500 টকা দিয়ে মোকতো 200 টকা দিব মই যামগে তাৰপিছত
মই দাদাৰ লগত কাকাৰ লগত হাজিৰা কৰিব গেলো হাজিৰা কৰিব যেতিয়া যাওঁ মই হাজিৰা কৰিব গৈছো কি আমাৰ ছাৰৰ ঘৰত আচ্ছা আমাক যোনখন স্কুলত পঢ়ায় মানে ছাৰৰ ঘৰত হাজিৰা কৰিব গৈছো ছাৰৰ ঘৰত যেতিয়া হাজিৰা কৰিব গৈছো মোক দেখি পেলাই ৰাতিপুৱা এনেকে আগত মানুহৰ ঘৰত বেঞ্চি পাৰি থৈছিল ন বাৰান্দাত বেঞ্চি পাৰি থৈছিল আজিকালিহে নাই বেঞ্চি পাৰি থৈছিল বেঞ্চিত বহিলো কাকাও গৈছি কাকাৰ লগত বেঞ্চিত বহিলো বহি পেলাই তাৰপিছত ছাৰ ওলাই আহিছে ছাৰ ওলাই আহি পেলাই কৈছে কি তই কাক লৈ আহিছা কৈছে আহো বুলি কৈছিল কি কৰিব উপায় নাই একে লৈ আহিছো আজি তাৰপিছত ছাৰৰ আৰু সৰুটো চলি মোৰ লগত পঢ়া ডাঙৰটোতো ডাঙৰে সৰুটো মোৰ লগত পঢ়া মোক দেখি ফেচেঙা ফেচেঙা কৰি আছে জানে মোৰ হাতত দীঘল দীঘল নখ আছে ভৰিত দীঘল দীঘল নখ আছে ভাবছে আৰু ই আৰু কাম কৰিব পাৰিব না কি কৰিবা এইটো লৈ আহিছে এনেধৰণৰ কথা তাৰপিছত মোক কৈছে যাচোন যা বাৰীত টঙাল ভিজে থৈ আছে টঙাল বুলি কওঁ আমাৰ নলবাৰীয়া ভাষাত টঙাল বুলি কওঁ টঙাল বুজি পোৱা নে নাই বুজি নাপাওঁ টঙাল বুলি কয় মানে কি বেৰাত যে বান্ধগেলা দেই সেই টঙাল বুলি কয় এতিয়া গুণাই দি বান্ধে আগতে টঙাল তুলিছিল কোৱালা কোৱালা বাহৰ টঙাল তুলিছিল তাৰপিছত মোক কৈছে যাচোন যা বাৰীৰ পৰা টঙাল গেদলা লৈ আহিবি তাৰপিছত টঙাল গেদলা মই আনিবা গলো টঙাল গেদলা আনিবা যাওঁতে মানে গম পাই গৈছে সৰুটো ল'ৰাই মানে কৈ আছে কিয় লৈ আহিবা লাগে ইয়াক কিয় লৈ আহিবা লাগে তাৰপিছত ছাৰ ওলাই আহিছে ছাৰ ওলাই আহি বাইদেউ আহিল ছাৰৰ ঘৈণীয়েক বাইদেউ আহিল আহি পেলাই চাহ তাহ দিলাক চাহ তাহ খালো কাকা বাৰীত দেখি গেল মানে কি সিহঁতৰ আগত বাঁহৰ লেট্ৰিন আছিল না লেট্ৰিনৰ বেৰা মানে বান্ধিবা লাগে তাৰপিছত মোক ছাৰ ওলাই আহি কৈছে হেৰি ই মানে কাকাই কৈছে যদি এক নালগে তেতিয়াহ'লে মই তাক যাবা দিওঁ ছাৰে আৰু কৈছে কি নালগে নালগে যাবা নালগে তই আমাৰ বাবুৰ মাকৰ লগত গুড়া গাটা খুলিলি ঢেঁকীত গুড়া খুন্দিবা যাবা দিছে মইতো ভালে পালো বেৰা বান্ধিবা লাগিছিল টঙাল টানিবা লাগিছিল হেলা কামটো মই কৰিব নোৱাৰো তাৰপিছত আমাৰ বাবুৰ লগত ঢেঁকীত যায় বাবুৰ মাকৰ লগত ঢেঁকীত যায় গুড়া গাটা খুন্দি ঢেঁকীটো দিবি মই ভালে পালো হেলা কাম কৰি ভাল পাওঁ এনে কথা কিছুমান মোৰ মনত আছে নিজকে নিজে হাঁহি উঠে কি দিন আছিল আৰু ঈশ্বৰৰ কৃপাত আজি কি দিন আহি পেলাই কেনেকুৱা পৰিস্থিতিত মানে আছো এনেধৰণৰ কথা সৰু কালৰ কিছুমান কথা মনত পৰি দুখ লাগে হাঁহি উঠে শৈশৱৰতো বহুত কথাই সেনেকুৱা কথা মোৰ মনত আছে ভালো লাগে কেতিয়াবা নিজকে হাঁহিও উঠে মানে সেই এৰি অহা দিনগেলাৰ কথা মনত পৰি আচ্ছা তোমাৰ মা দেউতাৰ লগত কেনেকুৱা সম্পৰ্ক আছিলে সেইখিনি কোৱা মোৰ পিতা আছিল পিতা থাকোতে ঠিকে আছো কিন্তু পিতাই চব গম পায় গম পাই মোক একদিন মাৰি ফেলে টঙাল আমাৰ পিতাই এনেকে টঙাল তুলি আছিল টঙাল কুবে পিঠিত কুবে টঙাল ছিঙি দিছি তই বোলে এলা কি কৰা সেই টঙালৰ যে মই কুব খালো মই যাই ইউপি পালো ইউপি পালো মই যাই তাৰমানে পিতাৰো টেনচন দাদাহঁতৰ সিমান মতি গতি ভাল নহয় ইফালে বাই দুটা আছে ঘৰখনত মানে চোলা নজ্বলা অৱস্থা আকৌ মই সেই চলক পলক কৰি নাচনি হৈ ঘূৰি ফুৰো পিতা মানে অলপ লাজ পায় বেয়া পায় গাঁৱলীয়া মানুহ ৰাস্তাত বহি থাকে পিৰা পাৰি কোনোবা ইটো সিটো আহি পেলাই কিবা কয় নেকি ক'ত গৈছিলি বোলে মই গৈছিলো মানে আমাৰ তাতে গোপূজা পাতে মই মানে গোপূজা খোলা পাৰ্টি হয় খোলা পাৰ্টি চাব গৈছিলো খোলা পাৰ্টি চাব যায় কাৰ লগত ক'ত গলো ৰাতি নাহিলো ৰাতিপুৱা পিতা বাহিৰত বহি আছিল টঙাল তুলে সেই টঙালেদি কুবে মোক টঙাল ছিঙি দিছে এইবিলাক কথা মনত পৰে সেই যে মই মাৰ খালো মাৰ খাই ইউপি গলো এনেকে লগৰ লগত ইউপি গলো চাহ চিনাকি হয় মই গুৱাহাটীৰ ফালে গুচি আহিলো মোৰ গুৱাহাটীত বাই এটা থাকে বাইত তাতে গুচি আহিলো বাইত তাতে থাকি এনেকে ইটো সিটোক নিজৰ মানে কি যোনে যেনেকুৱা সেনেকুৱা লগ পাই বুলি এটা কথা আছে ন মোৰ নিচিনা মানুহ লগ পালো লগ পোৱাৰ পিছত মোক ইউপি লৈ গেল ইউপি লৈ যোৱাৰ পিছত মই তাতে ইউপিত নাচি কৰি দুটকামান পাওঁ তেতিয়া তোমাৰ বয়স কিমান আছিলে বয়স মোৰ তেতিয়া খুব বেছি নহব আৰু নহয় 15 বছৰ মান হ'ব 15 বছৰ মান হ'ব গুচি গলো আৰু মনত এনেকে দুখ বেদনা লৈ ইউপি গুচি গলো ইউপি গুচি যায় তাতে নাচি কৰি কিবা এটা পাওঁ আহি সেনেকে ঘৰখন চলাওঁ ঘৰত বাইহঁতো আছে এনেকে সেইটো পৰ্যায় মোৰ বহুত কষ্টত গেছি তাৰপিছত পিতাও বেমাৰী হ'ল মই ইউপি নাচি কৰি ঘৰখন চলাই আছিলো মানে নাচি কৰি যদিও ঘৰখন চলাই আছে অশান্তি ইউপিত মানে ৰাতিটো আহিলে ঈশ্বৰক খাইতপা লাগে যাতে ৰাতিটো ভালে যায় নাচি কৰি ভালে লাগে নাচা কৰাৰ পিছত মানুহে ইমান মানে দিগদাৰ কৰে কি বুলি কওঁ নাচি থাকোতে ইফালে সিফালে খুচাটোতো আছে নাচ শেষ হোৱাৰ পিছত
মানে মানুহ ৰাতি বিচাৰি আহে মুখ চুখ ধুই মেকআপ চেকআপ ধুই ছোৱালীৰ কাপোৰ চাপোৰ খুলি টুপি চুপি মাৰি লৰা হৈ বহি থাকিব লাগে নহলে লৈ যাব উঠাই পেলাই উঠাই পেলাই লৈ যাব আমাৰ নিচিনা মানুহবিলাক তাতে বিচাৰি ফুৰে ৰাতি দিনত একদম জেণ্টলমেন ৰাতি হলে বিচাৰি ফুৰে লৈ যায় জংঘলে তংঘলে লৈ যাব গাড়ীৰ ভিতৰত লৈ যাব সেইবিলাক মানে বহুত সেইবিলাক কষ্ট খাই তাৰপিছত তাতে মই ইউপিত এনেকে নাচি কৰি তাৰপিছত হিজৰা কমিউনিটি মানুহ লগ পালো লগ পাই তাতে মই গুৰু ধৰিলো সেই গুৰু লৈ পেলাই মই আজিক লাগি আছো তাৰমানে তোমাৰ হিজৰা বৃত্তি এইটো আৰম্ভ হৈছে ইউপিৰ পৰা সেই গুৰু লৈ মই আজিক লাগি আছো আজিৰ দিনত মোৰ ভালে বুলি ক'ব পাৰি ঈশ্বৰৰ নামত মাতাৰণীৰ কৃপাত মই তেওঁক মানো ভালকে চলি আছো আৰু মই 10 জনীক মানে কি ভাল উপদেশ দি বা ভালকে চলোৱা চেষ্টাও কৰি আছো নিতুমণি তুমি ক'লা তুমি সৰু থাকোতে ছোৱালী নিচিনা তোমাৰ আছিলে ভাৱ ভংগী সব সো ওচৰ চুবুৰীয়াৰ মানুহৰ কি ধৰণৰ মানে প্ৰতিক্ৰিয়া আছিলে এইবিলাক প্ৰতিক্ৰিয়া ওচৰ চুবুৰীয়া মানুহৰ সমাজত বুবা থাকে ইটো সিটো অমুকৰ পুতেকটো তেনেকুৱা অমুকৰ পুতেকটো এনেকুৱা সি এনা সি তেনা নানা ধৰণৰ কথা থাকে তোৰ কাম নাই মাইকী মুৰা অমুক তমুক নানা ধৰণৰ কথা ওলায় কোনোবাই দেখিলে হয়তো তই আৰু কাম নাপাও তই ল'ৰাৰ নিচিনা থাকিব নোৱাৰা কি কৰিম এতিয়া মই ল'ৰাৰ নিচিনা মানে মই ষ্টেট হৈ এনেকে খোজ কাঢ়িলেহে হ'ব এনে ধৰণৰ কথা গতিকে গাঁৱৰ পৰা বহুত কথাই শুনিছো কিমান কষ্ট পাইছিলা তুমি মানে বহুত কষ্ট পাইছো গাঁৱৰ পৰা বহুত কষ্ট পাইছো কিন্তু ঘৰখনৰ মানুহখিনি মোৰ আজিও ছাপোৰ্ট কৰে মৰম কৰে বহুত কাৰণ মই সৰুতে মই বহুত কষ্ট খাইছো আৰু সেই কষ্ট কৰি আজিক লাগি মই ঘৰখন ধৰি আছো সেই কষ্ট কৰি মই আজিক লাগি ঘৰখন ধৰি আছো মই ঘৰখন মানে ইফাল হব দিয়া নাই কাৰণ মই ভুক্তভোগী ন আজিও মোৰ দাদা হওক বৌ হওক আজিও মোৰ কথা মতে শুনে ঘৰখন মই পৰিচালনা কৰিব লাগে খুব ভাল কথা কিন্তু মই সমাজে কি কৈছে মোৰ পিছত কি কৈছে তাক লৈ মই ভ্ৰক্ষেপ নকৰো এটা মোৰ হৈছে কথা কি মই সিধা ৰাস্তাত চলিব লাগে মোৰ সন্মুখত কিমান কাটা আছে মই তাক মুকলে ফেলে যাব লাগে মোৰ হেনে ধৰণৰ কথা গতিকে মই সিধা মানুহ মই সিধাকে চলা মানুহ মই বেয়া মিছা মই একদম পছন্দ নকৰো এনে ধৰণৰ কথা তোমাৰটো এটা মানে সৰু থাকোতে ছোৱালীৰ মন আছিলে এটা ন সো মাৰ লগত কেনেকুৱা সম্পৰ্ক আছিল মানে এজনী ছোৱালীটো মাৰ লগত এটা বেলেগ সম্পৰ্ক হয় তো তোমাৰ মাৰ লগত কেনেকুৱা সম্পৰ্ক খুব ভাল সম্পৰ্ক আছিল মাই বুজি পাইছিল মাই বুজি নাপাইছিল হিমান আগৰ মানুহ ন মাই মোৰ হিমান বুজি পোৱা নাছিল মোক মাজে মাজে খালি কৈছিল তই কিমান দিন নাচি থাকিবি আৰু কিমান দিন নাচি থাকিবি এলা নাচ গান এৰি বেলেগ কাম কৰ কিন্তু মইনো বেলেগ কাম কৰিম কি মই বেলেগ কাম কি কৰিম আমি আৰু কিবা বেলেগ কাম কৰিব পাৰো নেকি সমাজে হয়তো কয় আমাক মানুহে কয় ইহঁতে কাম কৰিব নোৱাৰে নেকি কাম কৰিব পাৰো কিন্তু কাম কয় আৰু আমি সম্পূৰ্ণ এটা ছোৱালী নিচিনা গতিকে আমিতো আৰু কোৰ মাৰিব যাব নোৱাৰো হয় নে নহয় কুঠাৰ মাৰিব যাব নোৱাৰো যদি ভাল কাম পাওঁ 2 টকা কমে হওক কৰাৰ চেষ্টা থাকে কিন্তু সেনেকে মায়ে মোক বহুত কৈছিল যে এইবিলাক নাচ গান এইবিলাক ঘূৰা ফুৰা কিবা এটা কৰ কিবা এটা কৰিম কি বা কিবা এটা দোকান এখন দিব লাগিলে পইচা লাগিল কিন্তু আমাৰ আৰ্থিক অৱস্থা হৈছে বেয়া মই কিবাকে কষ্ট কৰি নাচি কৰি মই ঘৰখন বা মাইক দুমুঠি ভাত দি আছিলো সেইটো ডাঙৰ কথা ন কিন্তু মায়ে মোক বহুত ছাপোৰ্ট কৰিছে কোনোবাই যদি কয় আমাৰ ওচৰৰ জেঠিমা হাতে আহি পেলাই কয় কি অমুক কৰে সি তমুক কৰে মানে কাপোৰ বিলাক দেখে ন বাহিৰত মই আহি পেলাই ঘৰত লৈ আহো কাপোৰ বিলাক তাতে চুৰি কৰি দিয়ে মই লৈ আহো আহি মেলি দিওঁ পিছফালে মেলি দিওঁ এলা কাপোৰ পিন্ধি সি নাচে ইটো কৰে সিটো কৰে তাক মানাব নোৱাৰা এইবিলাক বেয়া কথা এনে ধৰণৰ কথা আপা হৈ আপিৰ কাম কিয় কৰে মায়ে আৰু কয় কৰি থাকক সি যি ভাল লাগে তাকে কৰক তাৰ যি ভাল লাগে তাকে কৰক আমি আৰু কি কম মায়ে বুজি পায় যে মই মানে কষ্ট কৰি পেলাই ঘৰখন চলাই আছো এনে ধৰণৰ কথা কিন্তু মায়ের ফালৰ পৰা সাপোর্ট বহুত পাইছো বাইহতে মোক সাপোর্ট কৰে এটা মোৰ সৰু বাইটো মোৰ লগতে থাকে তাইক মই বহুত চোৱা চিতা কৰো আৰু তাই মোক নিজৰ ভন্টি নিচিনাই মৰম কৰে বহুত ভাল পায় আচ্ছা গাঁৱত তোমাৰ তুমি তো স্কুলত অলপ কেদিনৰ কাৰণে স্কুলত গৈছো তো তোমাৰ স্কুলৰ ফ্ৰেন্ডস হিয়তে কিবা ইটিকিং কৰা বা এনেকুৱা আগত আছিলে বহুত আছিল বাপৰে বা বহুত আছিল মই যদি সাৰে যদি থিয় হ'ব দিছি কিবা যদি খুচি নহয় পিছফালে এনেকে খুচতি দিব আচ্ছা তো
পিছফালে এনেকে খুচি দিব এনেকে কৰি দিয়াৰ লগে লগে কিয় এনেকুৱা কৰিছ সেনেকুৱা ধৰণৰ কথা ছাৰ ই এনেকুৱাই উঠাতে খোজ উঠাতে কমৰ ভাঙি উঠিব বহাতে কমৰ ভাঙি উঠিব থিয় হৈছে কমৰ ভাঙি ভাঙি থিয় হয় ছাৰ এনেকুৱাকৈ এনেকুৱা ধৰণৰ কথা মানে বহুত কথা লগাই দিছিল ছাৰক এনেধৰণৰ কিন্তু সেই ছাৰৰ ঘৰতে মই হাজিৰা কৰিব গৈছিলো